ৰাম মন্দিৰক লৈ মুখ খুলিছে সাংসদ বদৰুদ্দিন আজমলে 500 বছৰীয়া মছজিদ এটা ভাঙি ৰাম মন্দিৰ বনাইছে এই দুখ সদায় থাকিব আজি মথুৰাত কৰিব কাইলৈ কৰবাত কৰিব এনেকৈ দেশ ধ্বংস হৈ যাব মুছলমানৰ আজিৰ অৱস্থাৰ বাবে কংগ্ৰেছক দোষাৰোপ আজমলৰ 2019 চনৰ 9 নৱেম্বৰত উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণৰ ৰায় দিছিল আৰু তাৰ পাছতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ৰাম মন্দিৰৰ চলিত বৰ্ষৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ পাছৰে পৰা ৰামময় হৈ পৰে সমগ্ৰ দেশ অযোধ্যালৈ ঢাপলি মেলিছে দৈনিক লাখ লাখ ৰাম ভক্তই আৰু তাৰ মাজতে ৰাম মন্দিৰক লৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে সাংসদ বদৰুদ্দিন আজমলে সাংসদ গৰাকীৰ মতে কংগ্ৰেছৰ বাবেই মুছলমানৰ তথৈবচ অৱস্থা হৈছে কংগ্ৰেছৰ বাবেই ধ্বংস হৈছিল বাবৰি মছজিদ প্ৰাক্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও 1 নম্বৰ বিজেপি আখ্যা দি ৰাম মন্দিৰ নিৰ্মাণক লৈ মন্তব্য কৰে সাংসদ গৰাকীয়ে ডিভোটাৰ কোনে বনাইছে বগৈছা বনাইছে এনআৰসিৰ পৰা আমাৰ নাক বাজ ৰাখিছে কোনে ৰাখিছে বগৈছা এইটো কাৰণ মই কৈছোঁ শইকীয়া সাহেব গগৈ সাহেব সব বিজেপি নম্বৰ 1 বিজেপি নম্বৰ 2 বিজেপি নম্বৰ 1 আৰু সবচেয়ে ডাঙৰ বিজেপি আছিল নৰসিংহ ৰাও কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ তেখেত দিল্লীত বহি বাবৰি মছজিদ এদিন ভাঙি নাশ কৰি দিলে এতিয়া তাত ৰাম মন্দিৰ হৈছে যেটো হৈছে এটা এই দুখটো আমাৰ থাকিব মনত এটা মছজিদ আপোনালোকে 500 বছৰ এনেকুৱা যে 500 বছৰ পুৰণা এই বস্তুবিলাক আপোনালোকে উঠাই আৰু এইটো লৈ হাংগামা কৰে আজি মথুৰাত কৰিব কালি আৰু এটা কৰিব এইটোতো ভাৰতবৰ্ষ শেষ হৈ যাব ধ্বংস হৈ যাব যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট অসম লাইভ 24